মহোদয়ে আজি পেৰেডৰ ডিষ্ট্ৰিক্ট আৰ্মাছ ৰেজিষ্টাৰ নেতৃত্ব বহন কৰিছে এছআই গোবিন্দ ৰায় বৰপটাই WPC এজেণ্ট যোৰহাট নেতৃত্ব প্ৰদান কৰিছে WSIP ভাগ্যশ্ৰী গগৈ নেতৃত্ব প্ৰদান কৰিছে এছআই দীপজ্যোতি কলিতা নেতৃত্ব প্ৰদান কৰিছে মিছ মুনমি দেৱী সিভিল ডিফেন্স বয়েজ নেতৃত্ব প্ৰদান কৰিছে শ্ৰী মিণ্টু বৰা সিভিল ডিফেন্স যোৰহাটবাসী ৰাইজ জয় জয়তে ভাৰতৰ ৭৮ সংখ্যক স্বাধীনতা উপলক্ষে আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ এই মঞ্চত উপবিষ্ট অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ সন্মানীয় বিধায়ক যোৰহাটৰ হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া প্ৰাক্তন বিধায়ক হেমন্ত কলিতা ডাঙৰীয়া লগতে জ্যেষ্ঠ নাগৰিকসকল জিলা প্ৰশাসনৰ আয়ুক্ত আৰক্ষী অধীক্ষকে প্ৰমুখ কৰি এই অনুষ্ঠানত উপস্থিত সকলোকে এই স্বাধীনতা দিৱসৰ উপলক্ষে আজি এই পবিত্ৰ ক্ষণত মই অসমৰ জনসাধাৰণৰ লগতে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। আজি এই পবিত্ৰ মুহূৰ্তত মই জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে ভাৰতৰ স্বাধীনতাৰ হকে কঠোৰ সংগ্ৰাম কৰা মুক্তিযোদ্ধাসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। ইয়াৰ উপৰি দেশৰ স্বাধীনতা সংগ্ৰামত আত্মবলিদানী ৰাজ্যখনক মহীয়ান কৰি তোলা মণিৰাম দেৱান, কুশল কোঁৱৰ, পিয়লি ফুকন, মুকুন্দ কাকতি, কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকনৰীৰ লগতে অন্যান্য সকলো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। উল্লেখ কৰিব লাগিব যে এই আন্দোলনত অসমৰ অন্যান্য বীৰসকলৰ লগতে যোৰহাটৰো বহুকেইজন স্বাধীনতা সংগ্ৰামী জঁপিয়াই পৰিছিল। এইসকলৰ ভিতৰত আমি স্মৰণ কৰিব লাগিব হৰিজন বন্ধু কৃষ্ণনাথ শৰ্মা, দেশ নেতা কুলধৰ চলিহা, শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী, জননায়ক দেৱেশ্বৰ শৰ্মা, অসম গৌৰৱ ৰোহিণীকান্ত হাতীবৰুৱা,
কৰ্মপ্ৰাণ হৰিনাৰায়ণ বৰুৱা, ৰামেশ্বৰ ভট্টাচাৰ্যী, সৰ্বেশ্বৰ বৰচেতিয়া, বিদ্যাধৰ শৰ্মা, লক্ষেশ্বৰ বৰুৱা, সতীধৰ মলয়া বৰিয়া, গংগাধৰ বৰকটকী, মহেশ্বৰ বৰকটকী, মোহন চন্দ্ৰ মহন্ত, নিবাৰণ চন্দ্ৰ বৰুৱা, ৰোষেশ্বৰ ৰাজখোৱা, মুৰলীধৰ বৰুৱা, শ্ৰমিক প্ৰাণ সৰ্বেশ্বৰ বৰদলৈ আৰু চক্ৰেধৰ শইকীয়া ডাঙৰীয়ালৈ। ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান আমাৰ দেশ দ্ৰুতগতিৰে প্ৰগতিৰ দিশত আগবাঢ়িছে। মাননীয় প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী চিন্তাৰ আধাৰত আমাৰ সকলোৰে হৃদয়ত দেশ প্ৰেম জাগ্ৰত কৰি ৰাখিবলৈ বিগত বৰ্ষৰে এইবাৰো পালন কৰা হৈছে হৰ ঘৰ তিৰংগা কাৰ্যসূচী। যোৱা 9 আগষ্টৰ পৰা আজিলৈকে অৰ্থাৎ 15 আগষ্টলৈকে চলা এই সপ্তাহজোৰা কাৰ্যসূচীত বহু লোকে অংশগ্ৰহণ কৰিছে আৰু নিজ নিজ ঘৰত তিৰংগা পতাকা উৰুৱাই চেলফি উঠি হৰ ঘৰ তিৰংগা.com আপলোড কৰিছে। আপোনালোকৰ এই সহায়ে আমাক উৎসাহিত কৰিছে। স্বাধীনতা দিৱসৰ সমান্তৰালকৈ এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতৰ নেতৃত্বত অমিত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি এক উল্লেখযোগ্য ভূমিকা পালন কৰা হৈছে। যোৱা বছৰত 1 কোটি গছপুলি ৰোপণ কৰা হৈছিল আৰু এই 1 কোটি গছপুলি ৰোপণ কৰি গিনিজ বুকত ৰেকৰ্ড কৰা হৈছিল। আৰু এইবাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি 3 কোটি গছপুলি ৰোপণ কৰি এই পুলি মাৰ নামত এজোপা গছপুলি ৰোপণ কৰি আমি এই পৃথিৱীখন ধৰণীখন সেউজীয়া পৰিৱেশ আৰু বিকাশৰ লক্ষ্যৰে গ্ৰহণ কৰা এই অভিযানত অংশগ্ৰহণ কৰি আপোনালোকে এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিবলৈ বুলি মই আশা ৰাখিলোঁ। 2001 চনৰ 10 মে দিনা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত গঠন কৰা এই চৰকাৰখন ইতিমধ্যে 3টা বছৰ সম্পূৰ্ণ হৈছে। বিগত 3টা বছৰত ৰাজ্যখন প্ৰগতি আৰু বিকাশৰ গতি ত্বৰান্বিত কৰি এই চৰকাৰখনৰ অহৰ্নিশে উন্নয়নমূলক কামত অগ্ৰসৰ হৈছে। অনৈক্যৰ মাজত ঐক্য ভাৰতীয় সংস্কৃতিৰ এক বৈশিষ্ট্য। বিভিন্ন ভাষা ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে ভাৰতীয়। ভাৰতবৰ্ষৰ ঐতিহ্য আৰু পৰম্পৰাই ৰাষ্ট্ৰখনক বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে পৰিচয় অক্ষুণ্ণ ৰাখিবলৈ অৰিহণা যোগাই আহিছে। স্বাধীনতা দিৱসৰ এই পবিত্ৰ দিনটোত আমি আকৌ এবাৰ ৰাষ্ট্ৰীয় অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ গৰিমা অটুট ৰখাৰ বাবে সকলোৱে প্ৰতিজ্ঞাবদ্ধ হওঁ আহক। অসমৰ ইতিহাস মানচিত্ৰত যোৰহাটৰ এক সুকীয়া গুৰুত্ব আছে। যোৰহাট আহোম ৰাজত্বৰ ৰাজধানী আছিল। এই গৌৰৱ উজ্জ্বল ইতিহাসে এতিয়াও যোৰহাটত তিৰবিৰাই আছে। মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যোৰহাটত 125 ফুটৰ লাচিতৰ প্ৰতিমূৰ্তি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বদন্যতাত চৰাইদেউ ৱৰ্ল্ড হেৰিটেজ, ৰংঘৰৰ পুনৰ নিৰ্মাণ আৰু আলাবৈ ৰণক্ষেত্ৰ অসম চৰকাৰে যেনেধৰণে নিৰ্মাণ কৰিবলৈ ইতিহাসক স্মৰণ কৰিছে, এই এক উল্লেখযোগ্য। যোৰহাট সেউজ আৰু শস্যশ্যামলা। জিলাখনৰ তিতাবৰ মহকুমা ধানৰ ভঁৰাল বুলি সুখ্যাতি আছে। জীৱন অভয়াৰণ্য আৰু পক্ষীৰ কাকলিৰে মুখৰিত বিলসমূহে সমৃদ্ধ যোৰহাট প্ৰাকৃতিক সম্পদত চহকী। এই জিলাখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি। ইয়াত বিভিন্ন ধৰ্ম বৰ্ণ সম্প্ৰদায়ৰ লোকে যুগ যুগ ধৰি সমিল মিলেৰে বাস কৰি আহিছে। অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ ঐতিহ্য আৰু পৰম্পৰাৰ অভিন্ন অংগ যোৰহাট। যোৰহাট সংস্কৃতিৰ নগৰী, যোৰহাট জ্ঞানৰ নগৰী। এই ঐতিহ্যমণ্ড যোৰহাটত দেশৰ স্বাধীনতা দিৱসত আমি এই পবিত্ৰ মুহূৰ্তত আপোনালোকৰ আগত দুআষাৰ কিছু কোৱাৰ সুবিধা লাভ কৰি মই সুখী হৈছোঁ।
চিকিৎসা ক্ষেত্ৰত যোৰহাটৰ ৰাইজ এক উল্লেখযোগ্য বিগত বছৰসমূহত আমাৰ ৰাজ্যৰ স্বাস্থ্য খণ্ডত যেনেকৈ আগুৱাই গৈছে যোৰহাটো ঠিক তেনেধৰণে আগুৱাই গৈছে আমাৰ ৰাজ্যখন স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অগ্ৰগতি হাসিল হৈছে আমি এতিয়া তিনিচুকীয়া সদ্যস্থাপিত চিকিৎসা মহাবিদ্যালয়কে ধৰি 13খন সম্পূৰ্ণ কাৰ্যক্ষম চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ কথা আমি গৌৰৱে ক'ব পাৰোঁ ইয়াৰ উপৰিও 3খন ডেণ্টেল কলেজ 5খন BSc নাৰ্ছিং কলেজ 3খন ফাৰ্মেচী প্ৰতিষ্ঠান আৰু 6খন পেৰামেডিকেল প্ৰতিষ্ঠান অসমত আছে শ্ৰদ্ধাভাজন ৰাইজ অটল অমৃত অভিযানৰ কথা নিশ্চয় আপোনালোকে জানে যে এই আত্মনিৰ্ভৰ ভাৰত এই ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয় যি প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা ইয়াত এক একত্ৰীকৰণেৰে প্ৰায় 66 লাখ পৰিয়ালৰ প্ৰায় 2.33 কোটি হিতাধিকাৰী বছৰি প্ৰতিটো পৰিয়ালৰ 5 লাখ টকাৰ নগদবিহীন চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম হৈছে এই আঁচনিৰ জৰিয়তে নগদবিহীন চিকিৎসা বিচাৰৰ বাবে সক্ষম কৰি তুলিবলৈ চৰকাৰে আপকেদাৰ আয়ুষ্মান অভিযান আৰম্ভ কৰিছে যাৰ অধীনত EKYCৰ জৰিয়তে NFSA হিতাধিকাৰীসকলৰ বৈধকৰণ আৰু হিতাধিকাৰীসকলক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হৈছে ৰাজ্যখনে প্ৰায় 1.67 কোটি EKYC বৈধকৰণ আৰু 1.04 কোটি আয়ুষ্মান কাৰ্ড প্ৰদান কৰিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ ক্ষেত্ৰত যোৰহাট জিলাই EKYC সম্পন্ন কৰিবলৈ অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে এটো যোৰহাটৰ বাবে গৌৰৱৰ বিষয় যোৰহাট জিলাৰ 6,20,978 হিতাধিকাৰীৰ বিপৰীতে 5,58,460 হিতাধিকাৰী EKYC ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে জিলাখনত 4,83,310 হিতাধিকাৰীক 5 লাখ টকীয়া আয়ুষ্মান কাৰ্ড বিতৰণ কৰা হৈছে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী এই আয়ুষ্মান অসম সেৱাৰ যোজনাত ইতিমধ্যে তেওঁলোকৰ ওপৰত সম্পূৰ্ণ চৰকাৰী পেঞ্চন আৰু তেওঁলোকৰ প্ৰতিভা পত্নী চিকিৎসাৰ ব্যয় প্ৰয়োগৰ বাবে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ আৰম্ভ কৰা হৈছে আৰম্ভ হোৱাৰ ফলত চিকিৎসা ব্যয় পৰিশোধৰ প্ৰক্ৰিয়াকৰণ সময় হ্ৰাস পাইছে আৰু চৰকাৰী কৰ্মচাৰী তথা পেঞ্চনাৰসকলৰ বাবে মচিন আৰু নিৰবিচ্ছিন্ন প্ৰতিশোধ প্ৰক্ৰিয়া সুনিশ্চিত হৈছে আজিলৈকে নিৰ্দিষ্ট সময়ৰ ভিতৰত 141 গৰাকী হিতাধিকাৰী প্ৰায় 1 কোটি টকা পৰিশোধ কৰা হৈছে বৰ্তমানলৈকে যোৰহাট জিলাই মুখ্যমন্ত্ৰী আয়ুষ্মান আঁচনিৰ অধীনত 9,332 গৰাকী চৰকাৰী কৰ্মচাৰী তথা পেঞ্চনাৰ নাম পঞ্জীভূত কৰা হৈছে শিক্ষা বিভাগ আমাৰ চৰকাৰে 2024 চনৰ শিক্ষাবৰ্ষত ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে চৰকাৰী প্ৰাদেশিক চাহ বাগিচা পৰিচালিত আৰু ভেঞ্চাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি প্ৰদান কৰা হৈছে অসম চৰকাৰৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ আঁচনিৰ অধীনত 2024-25 বৰ্ষৰ জিলাখনত অসমীয়া বাংলা হিন্দী মাধ্যমৰ ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ মুঠ 88,029 গৰাকী আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মুঠ 29,132 গৰাকী ছাত্ৰ ছাত্ৰীক পাঠ্যপুথি প্ৰদান কৰা হৈছে আনহাতে 49,558 গৰাকী ছাত্ৰ ছাত্ৰীক সামৰি সকলো ছোৱালী অনুসূচিত জাতি অনুসূচিত জনজাতি আৰু BPL শ্ৰেণীৰ ল'ৰাক বিনামূলীয়া ইউনিফৰ্ম বিতৰণ কৰা হৈছে ইয়াৰ অংশস্বৰূপে 2023-24 বৰ্ষত জিলাখনৰ প্ৰাথমিক পৰ্যায়ত 73,100
78 গৰাকী আৰু নৱম শ্ৰেণীৰ প্ৰায় 18,370 গৰাকী ছাত্ৰ ছাত্ৰী বিদ্যালয় পৰিচালনা সমিতিৰ যোগেদি বিনামূলীয়া ইউনিফৰ্ম যোগান ধৰা হৈছে। আমাৰ চৰকাৰে এই এখন অতি জনপ্ৰিয় আঁচনি ইতিমধ্যে এই বৰ্ষৰ পৰা কাৰ্যকৰী হৈছে নিযুত মইনা। বিশেষকৈ মহিলা সবলীকৰণ, নাৰী শিক্ষা প্ৰসাৰ আৰু বাল্য বিবাহ ৰোধ কৰিবৰ কাৰণে অসম চৰকাৰৰ এই আঁচনিখনে হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন কৰিলে 1000 টকা, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন কৰাৰ লগে লগে 1250 টকা আৰু MA উচ্চ শিক্ষাৰ ক্ষেত্ৰত 2500 টকাকৈ প্ৰদান কৰা হ'ব। ইতিমধ্যে এই আঁচনিৰ জৰিয়তে যোৰহাট জিলাতো এই পাঠ্যক্ৰমত ভৰ্তি কৰা প্ৰায় 3210 গৰাকী ছাত্ৰ ছাত্ৰী লাভৱান হৈছে। স্নাতক পাঠ্যক্ৰমত ইতিমধ্যে নামভৰ্তি কৰা হৈছে 3552 গৰাকী ছাত্ৰ ছাত্ৰী আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰোৱা হৈছে 405 গৰাকী। এইসকল ছাত্ৰীয়ে তেওঁলোকে শিক্ষা আহৰণৰ কাৰণে চৰকাৰৰ এই সাহায্যৰ আগবাঢ়ি আছে আৰু বহু আৰ্থিক দৈন্যতাত থকা ছাত্ৰীয়েও এই শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। ইতিমধ্যে আমাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগ, আপোনালোকে জানে আমাৰ যি আদৰ্শ অংগনবাড়ী কেন্দ্ৰ, এই সোণালী শৈশৱ বিকশিত আঁচনি, এই আঁচনিৰ জৰিয়তে 25 লাখ টকাৰে আদৰ্শ অংগনবাড়ী কেন্দ্ৰ ইতিমধ্যে নিৰ্মাণ আৰু এই আঁচনিৰ জৰিয়তে বৰ্তমানলৈকে মুঠ 1243টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে আৰু 2971টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ অৱস্থাত আছে অসমত। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সপোনৰ এই সোণালী শৈশৱ বিকশিত অসমৰ প্ৰকল্পৰ অধীনত 2024-25 বৰ্ষৰ সময়ছোৱাত চৰকাৰৰ দ্বাৰা 5000 আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰাৰ ইতিমধ্যে অনুমোদন লাভ কৰিছে। আৰু আমি এই সমগ্ৰ আঁচনিখনত যোৰহাট জিলাতো বৰ্তমানলৈকে প্ৰথম পৰ্যায়ত 46খন আদৰ্শ অংগনবাড়ী কেন্দ্ৰ SOPD অধীনত নিৰ্মাণ কৰা হৈছে। তাৰোপৰি নিদাৰ অধীনত 65টা, RIDF 1ৰ অধীনত 15টা আৰু RIDF 2 অধীনত 21টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ কাম ক্ষীপ্ৰ গতিত চলি আছে। প্ৰথমবাৰৰ বাবে মাতৃত্ব লাভ কৰা হিতাধিকাৰীসকললৈ ভাৰত চৰকাৰে প্ৰদান কৰা এই প্ৰধানমন্ত্ৰী মাতৃ বন্দনা আঁচনিৰ জৰিয়তে যোৰহাট জিলাত প্ৰায় 8368 গৰাকী হিতাধিকাৰীৰ বিপৰীতে মুঠ 2,03,21,000 টকা ইতিমধ্যে বিতৰণ কৰা হৈছে। আৰু এই প্ৰথমবাৰৰ কাৰণে মাতৃ সন্মুখীন হোৱা তেখেতসকলে ইমানখিনি চৰকাৰী সাহায্য পাবলৈ সক্ষম হৈছে। কৃষি বিভাগ, আমাৰ অন্যতম কৃষি বিভাগৰ এক ধৈৰ্যবাহী আঁচনি PM কিষাণ। দুখীয়া কৃষকসকলে বছৰেকত 3বাৰকৈ তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই আঁচনিৰে 17 সংখ্যক ভৰি দিলেহি। 2024 চনৰ 18 জুনত 17 নম্বৰ কিস্তি পাইছে আৰু এই কিস্তিয়ে 17.49 লাখৰো অধিক কৃষকক সকাহ দিছে আৰু মুঠ 380,60 লাখ টকা ইয়াত প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি, এই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ অধীনত যোৰহাট জিলাত বৰ্তমানলৈকে প্ৰায় 23,000 কৃষকৰ বীমাকৰণ সম্পূৰ্ণ হৈছে। আমাৰ পশুপালন বিভাগৰ জৰিয়তে কণী আৰু হাঁহ কুকুৰা আদিৰ চাহিদা আৰু প্ৰয়োজনীয়তা পূৰণৰ বাবে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অসমত হাঁহ কুকুৰা খণ্ডৰ বাণিজ্যিকৰণ নীতি
আৰম্ভ কৰা হৈছে। এই নীতি আৰম্ভ কৰাৰ লগে লগে গাঁৱে ভূঞে কণী আৰু হাঁহ কুকুৰা উৎপাদনৰ যথেষ্ট বৃদ্ধি হ'ব। ইয়াৰ জৰিয়তে উদ্যোগীসকলে বৃহৎ আৰু মজলীয়া পৰিমাণৰ ৰাজসাহায্যযুক্ত ঋণ লৈ হাঁহ কুকুৰা ফাৰ্ম খুলিব পাৰিব। আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ বিভাগৰ গ্ৰাম্য আন্তঃগাঁথনি আৰু উন্নতিকৰণ আৰু গ্ৰামাঞ্চলৰ লোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ অৰ্থে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আছে। বিভাগটোৱে লাভ কৰা সফলতাসমূহ কিছু তলত উল্লেখ কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা PMAY জানে ৰাজ্যখনত বৰ্তমানলৈকে যি লক্ষ্য আছিল, এই লক্ষ্য 20,51,882টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ বিপৰীতে আমি 18,98,883টা গৃহৰ কাম আমি সম্পূৰ্ণ কৰিব পাৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত 9/3/2024 তাৰিখে যোৰহাটৰ মেটেলি পথাৰত প্ৰায় 5,67,083টা গৃহৰ অনুবেশে কাম সম্পূৰ্ণ কৰা হৈছে আৰু 6/3/2024 তাৰিখে ডিব্ৰুগড় নাহৰকটীয়াত আমাৰ চৰকাৰে 113টা গৃহ PMAY ক্লাষ্টাৰ শুভাৰম্ভ কৰিছে। গতিকে দুখীয়া দৰিদ্ৰসকলৰ এই আঁচনিখনে যথেষ্ট উপকাৰ কৰিছে আৰু অসম চৰকাৰেও CMAY নামে আঁচনি এখনো কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে, মুখ্যমন্ত্ৰী আৱাস যোজনা। গতিকে এই দুইখন আঁচনি কাৰ্যকৰী হ'লে অসমত আৰ্থিকভাৱে দুৰ্বল, যাৰ একোটা স্থায়ী ঘৰ নিৰ্মাণ কৰিবলৈ অসুবিধা, তেওঁলোকে এই আঁচনিখনৰ জৰিয়তে লাভৱান হ'ব। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিশ্চিত নিয়োগ আঁচনি এখন আছে। এই আঁচনিৰ জৰিয়তে নিজৰ স্থানতেই তেওঁলোকে 100 দিনৰ মজুৰি পোৱাৰ লগতে তেওঁলোকে বিভিন্ন উন্নয়নমূলক কামতো জড়িত হ'ব পাৰিব। আৰু এই আঁচনিৰ অধীনত যোৰহাট জিলাত 2024-25 বিত্তীয় বৰ্ষত 2,622খন আঁচনি কাম চলি আছে। এই 2,622খন আঁচনিত আমাৰ MGNREGAৰ শ্ৰমিকসকলে, জব কাৰ্ড হোল্ডাৰসকলে কাম কৰি তেওঁলোকে পৰিয়াল চলাৰ এটা সুযোগো পাইছে আৰু ৰাজ্যখনৰ জিলাখনৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো যথেষ্ট সহায় আগবাঢ়িছে। মিছন অমৃত সৰোবৰ অসম মডেল চৰকাৰৰ মতে অসমত অমৃত সৰোবৰবোৰ লক্ষ্য আছিল 2,625, কিন্তু আজিলৈকে আমাৰ 2,961টা অমৃত সৰোবৰ খনন সম্পূৰ্ণ হৈছে। মানে আমাৰ লক্ষ্যতকৈ আমি ওপৰত গৈছোঁ, এই কথাটো মই ক'বলৈ গৈছোঁ। বহনক্ষম ক্ষমতা সুনিশ্চিত কৰিবলৈ চৰকাৰী ভূমিত থকা সম্পূৰ্ণ হোৱা সৰোবৰসমূহ ASLMৰ অধীনত ক্লাষ্টাৰ লেভেল ফেডাৰেলক হস্তান্তৰ কৰা হ'ব আৰু যিয়ে আইন সৃষ্টিকাৰী কামত নিয়োজিত হ'ব আৰু ইয়াৰ প্ৰকৃত বাৰ্ষিক লাভৰ 25% নিজ নিজ গাঁৱৰ পঞ্চায়ত বা ষষ্ঠ অনুসূচীৰ অঞ্চলত স্বায়ত্তশাসিত পৰিষদত সমতুল্য স্থানীয় পৰ্যায়ৰ সংস্থাসমূহলৈ অৱদান আগবঢ়াব আৰু এই পুঁজিক নিজৰ ৰাজহৰ উৎস পৰা আইন হিচাপে ব্যৱহাৰ কৰিব পাৰিব। আমাৰ চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আপোনালোকে জানে, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এই বিভাগে যথেষ্ট কাম কৰিছে। যোৱাবাৰ আৰু এইবাৰ বানপানীৰ সময়ত এই দুৰ্যোগ প্ৰশমন বিভাগে যেনেধৰণে ৰাইজক খাদ্য যোগান ধৰাৰ পৰা আদি কৰি পুনঃসংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, এইখিনি নিৰ্দিষ্ট সময়ত কৰা হৈছে আৰু এইখিনিত ৰাইজ যথেষ্ট সকাহ হৈছে। ৰাজহ বিভাগৰো বহুত সংস্কাৰ কৰা হৈছে। আপোনালোকে জানে বসুন্ধৰা 1, বসুন্ধৰা 2, বিশেষকৈ বসুন্ধৰা 2ত আমাৰ 13,39,605খন আবেদন আহিছিল
আৰু ইয়াৰে আমি 2,29,659 গৰাকী আবেদন আমি তেওঁলোকক অফাৰ অফ সেটেলমেন্ট দিব পৰা আমি সক্ষম হলো অৰ্থাৎ 2,29,659 গৰাকীয়ে সেটেলমেন্ট মাটিৰ পটা পাবলৈ সক্ষম হল আৰু বাকি থকা সকলো এইবাৰ আমাৰ যি মিছন বসুন্ধৰা 3 আমি 2 অক্টোবৰ তাৰিখে আৰম্ভ কৰিম এই 3 বাকি থকা পুৰণা যিখিনি আমি ৰিজেক্ট কেছবিলাক পুনৰ নিৰীক্ষণ হ'ব আৰু এইবাৰ বসুন্ধৰাত আপোনালোকে জানে নতুনকৈ অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আমি মাটি দিয়া বহু চৰকাৰী মাটিত বহুত অনুষ্ঠান প্ৰতিষ্ঠান স্কুল কলেজ মহাবিদ্যালয় বা আদি কৰি চৰকাৰী অনুষ্ঠানবিলাক আছে আৰু এইবিলাকক আমি এইবাৰ বসুন্ধৰাত তেওঁলোকক মাটি সেটেলমেন্ট দিবৰ কাৰণে আমি অহা 2 অক্টোবৰ তাৰিখে আমাৰ এই মিছন বসুন্ধৰা 3 আমি আৰম্ভ কৰিম 2024-25 বৰ্ষত অসমৰ সকলো জিলা মহকুমা আমাৰ প্ৰাণাক্ৰান্তৰ পৰিয়ালসমূহৰ বাবে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগে এডভান্স জিআৰ বান হিচাপে আমি 123 কোটি টকা আমি জিলাসমূহক আমি আগতীয়াকৈ আগবঢ়াই থৈছো যাতে জিলা আয়ুক্তসমূহে বানত বা প্ৰাকৃতিক দুৰ্যোগত ৰাইজ যদি সন্মুখীন হয় তৎক্ষণিকভাৱে তেওঁলোকক সহায় কৰিব পাৰে গতিকে এনেধৰণে আমাৰ এই চৰকাৰখনে দিনে ৰাতিয়ে চৰকাৰী বিষয়াসকলৰ সহযোগত ৰাইজক এই আঁচনিসমূহ ৰূপায়ণ কৰি উন্নয়নৰ গতি ত্বৰান্বিত কৰিবলৈ চেষ্টা কৰা হৈছে আৰু লোক নিৰ্মাণ বিভাগ পথ আৰু গৃহ দুইটা বিভাগে যথেষ্ট এই 3টা বছৰত যথেষ্টখিনি ৰাস্তা পদূলি নিৰ্মাণ কৰা মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ মুখ্যমন্ত্ৰীৰ পুনৰ নিৰ্মাণ এই 3খন আঁচনিৰ জৰিয়তে প্ৰতিটো সমষ্টিত এনেধৰণে ৰাস্তা পদূলিবিলাক আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো ইয়াৰ উপৰিও আসাম মালাৰ জৰিয়তেও আমি বহুখিনি ৰাস্তা নিৰ্মাণ কৰিবলৈ আমি সক্ষম হৈছো আৰু আপোনালোকে জানে যে যোৰহাটৰ কিয়ক কলিয়াপানীত গৃহ বিভাগৰ মহিলা বিশ্ববিদ্যালয়ৰ বাবে 28 কোটি 49 লাখ টকাৰ প্ৰশাসনীয় অনুমোদন হোৱাৰ বিপৰীতে 75% কাম ইতিমধ্যে অগ্ৰগতি হৈছে যোৰহাট অধিবক্তা কক্ষ নিৰ্মাণৰ বাবে 12 কোটি 77 লাখ 39,000 টকা ইতিমধ্যে প্ৰশাসনীয় অনুমোদন হোৱাৰ বিপৰীতে 70% কাম সম্পূৰ্ণ হৈছে মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত জগন্নাথ ৰাজহুৱা প্ৰেক্ষাগৃহ দক্ষতা বিভাগে বিভিন্ন ধৰণে কাম কৰি আহিছে আৰু তাৰ প্ৰশাসনীয় অনুমোদন হোৱাৰ বিপৰীতে 17.3% কামৰ অগ্ৰগতি হৈছে আমাৰ লোক নিৰ্মাণ বিভাগৰ বিশেষকৈ PMGSY ফেজ 1 ফেজ 2 আৰু ফেজ 3 আঁচনিৰ অধীনত নিৰ্মীয়মান সকলো পথৰ কাম ইতিমধ্যে সমাপ্ত হৈছে SOPDG আঁচনিৰ অধীনত 2023-24 বৰ্ষৰে এটা পথ সুৰক্ষাৰ কাম সম্পূৰ্ণ হৈছে আৰু মুঠ 13টা কাম চলি আছে এপাতৰ আঁচনিৰ অধীনত 2021-22 বৰ্ষৰ এটা কাম সম্পূৰ্ণ হৈছে আৰু 23-24 বৰ্ষত আবণ্টিত 4টা কামেই অনগোয়িং অৱস্থাত আছে বা চলি আছে মুখ্যমন্ত্ৰীৰ প্ৰতিগত নিৰ্মাণ আঁচনিৰ অধীনত 22-23 বৰ্ষৰ আবণ্টিত 33টা পথৰ এটা কাম সম্পূৰ্ণ হৈছে আৰু 32টাৰ কাম বৰ্তমানো চলি আছে জলসিঞ্চন বিভাগ বিভিন্ন প্ৰধান মজলীয়া আৰু ক্ষুদ্ৰ জলসিঞ্চনৰ প্ৰকল্পৰে প্ৰায় 10.24 লাখ হেক্টৰ ভূমিত জলসিঞ্চনৰ সম্ভাৱনা সৃষ্টি কৰিছে আৰু 2030 চনলৈ 27 লাখ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ সম্ভাৱনা সৃষ্টিৰ বাবে পদক্ষেপ লোৱা হৈছে জল সম্পদ বিভাগ জানে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট জল সম্পদ বিভাগে 1954 বৰ্ষৰে পৰা মথাউৰি ব্যৱস্থা আৰু গৰাখহনীয়া সুৰক্ষাৰ কামত জৰিয়তে প্ৰায় 31.50 লাখ হেক্টৰ মান প্ৰবল ভূমিৰ 50%তকৈ অধিক অঞ্চলত যুক্তিসংগত সুৰক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছে ৰাজ্যৰ 31.05 লাখ হেক্টৰ বানপীড়িত ভূমিৰ ভিতৰত
16.50 লাখ হেক্টৰ মানাকান্তৰ ভূমিক জনসম্পদ বিভাগে সুৰক্ষিত কৰি ৰাখিছে। জনস্বাস্থ্য কাৰিকৰী বিভাগ আপোনালোকে জানে, পানীয়ে প্ৰাণ, মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবলৈ হ'লে বিশুদ্ধ খোৱা পানীৰ প্ৰয়োজন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2019 চনৰ 15 আগষ্টৰ দিনাই জল জীৱন মিছনৰ অভিযান আৰম্ভ কৰি সমগ্ৰ ভাৰতবৰ্ষত বিশুদ্ধ খোৱা পানী হৰ ঘৰ নল সে জল কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে। আৰু এই মিছনত আজি গ্ৰামাঞ্চলৰ প্ৰায় 80% সম্ভৱ হৈছে খোৱা পানী পাবৰ কাৰণে। পূৰ্বতে 1.55% মানুহে এই বিভাগটোৰ জৰিয়তে খোৱা পানী পাবলৈ সক্ষম হৈছিল। কিন্তু এই জল জীৱন মিছন অহাৰ লগে লগে প্ৰায় 80.46% লোকে ৰাষ্ট্ৰীয় হাৰতকৈ যিটো অধিক, সেই আমি অসমে সিমানখিনিলৈকে এচিভমেণ্ট কৰিবলৈ সক্ষম হৈছোঁ। গ্ৰামাঞ্চলৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লক্ষ্যৰে অসমৰ জল জীৱন মিছনে 10,605খনতকৈ অধিক গাঁৱত 100% সংযোগেৰে সহজে খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে। গতিকে বৰ্তমানলৈকে 14,970টা পৰিয়ালক বিশুদ্ধ খোৱা পানী কাৰ্যক্ষম গৃহ টেপ সংযোগ কৰা হৈছে। 14,970টা পৰিয়ালক। ইয়াৰ উপৰি আমাৰ এই যোৰহাটৰ আঁচনিৰ ভিতৰত 198খন নতুন পানী যোগান আঁচনি নিৰ্মাণৰ কাম চলি আছে। এই 198খনৰ কাম সমাপ্ত হ'লে এই 14,000ৰ ওপৰত ইয়াৰ সংখ্যা বাঢ়িব। গতিকেলৈ বিত্ত বিভাগৰ এখন আঁচনিৰ কথা নকলে আমাৰ আধৰুৱা হ'ব। আপোনালোকে জানে যে আমাৰ অৰুণোদয় আঁচনি এখন উল্লেখযোগ্য ভাৰতবৰ্ষৰ ভিতৰতে এখন ৰাজহুৱা সামাজিক এখন আঁচনি। এই আঁচনিখনৰ বৰ্তমান 24.6 লাখ মহিলাই এই আঁচনিখনৰ জৰিয়তে অসমত লাভ কৰি আহিছে। তেওঁলোকক সুস্থ আৰু অধিক মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিবৰ কাৰণে এই আঁচনিখনে যথেষ্ট সহায় কৰিছে। আৰু যোৰহাট জিলাত আমাৰ তথ্যমতে অৰুণোদয় 1.0 আৰু অৰুণোদয় 2.0 অধীনত প্ৰায় 89.987 গৰাকী হিতাধিকাৰীয়ে এই ধন পাবলৈ সক্ষম হৈছে। গতিকে ইমানখিনি মহিলাই এই আঁচনিখনৰ পৰা উপকৃত হৈছে। আৰু প্ৰতিটো সমষ্টিত 10,000কৈ আৰু পুনৰ অৰুণোদয় এইবাৰ আমি বাজেটত ধৰা আছে। গতিকেলৈ প্ৰায় 32,000কৈ পৰিয়াল এই আঁচনিৰ পৰা প্ৰতিটো সমষ্টিত লাভান্বিত হ'ব। গতিকেলৈ আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আপোনালোকে জানে, এই সাংস্কৃতিক পৰিক্ৰমা বিভাগেও এইবাৰ এই আমি যি খেল মহাসংগ্ৰাম আৰু সাংস্কৃতিক মহাসংগ্ৰাম খেল মহাৰণৰ জৰিয়তে যেনেকৈ খেলক অধিক জনপ্ৰিয় কৰি তুলিবলৈ চৰকাৰীভাৱে প্ৰথম পদক্ষেপ লোৱা হৈছে। আৰু এই সাংস্কৃতিক দিশতো জ্যোতি সংগীত, বিষ্ণুৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত, বিহু নৃত্য, জাতিগত নৃত্যৰ প্ৰতিযোগিতা আদি মুঠ 6টা শাখাত প্ৰতিযোগিতা অনুষ্ঠিত কৰি মুঠ 7 লাখ গায়ক গায়িকা আৰু নৃত্য শিল্পীয়ে অংশগ্ৰহণ কৰিলে। অসমৰ সাংস্কৃতিক মহাসংগ্ৰামৰ 23-24ত যি অনুষ্ঠিত কৰা এই আঁচনিখনো যথেষ্ট সফলতা লাভ কৰিছে। আৰু এইবাৰো আমি ঝুমুৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰায় 10,000 ঝুমুৰ শিল্পীয়ে ইতিমধ্যে আখৰা কৰি আছে। গতিকে এইও অহাবাৰ আমি বিহুক যেনেকৈ বিশ্ব দৰবাৰত আমি গ্ৰীনিছ ৰেকৰ্ড কৰিলোঁ, এবাৰ ঝুমুৰকো কৰিবলৈ আমাৰ চৰকাৰে ইতিমধ্যে এই সাংস্কৃতিক বিভাগে এইখিনি প্ৰচেষ্টা চলাই আছে। গতিকেলৈ ক্ৰীড়া হওক, যুৱ কল্যাণ হওক, আজি সকলো দিশতেই এই চৰকাৰখনৰ দিনত যথেষ্টখিনি
কাম আগবাঢ়িছে আৰু আমি অসমৰ জনসাধাৰণে সহায় নহ'লে কোনো এখন আঁচনি সফল নহয়। আমি আজি এই তিৰংগা পতাকাৰ তলত আমি সকলোৱে সংকল্প ল'ব লাগিব যে চৰকাৰী আঁচনিসমূহ য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে জনভাগিদাৰী, এই চৰকাৰী আঁচনিসমূহক নিজৰ আঁচনি বুলি লৈ আজি জল জীৱন মিছনেই হওক বা বিভিন্ন ধৰণৰ অমৃত সৰোবৰেই হওক, এই আঁচনিসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমাৰ জনগণেও সহায় কৰিব লাগিব। গতিকেলৈ আমাৰ বিভিন্ন ধৰণৰ আঁচনিৰ লগতে আমাৰ আৰু এটা উল্লেখযোগ্য আঁচনি আছিল আমাৰ মিছন ভূমিপুত্ৰ। এই মিছন ভূমিপুত্ৰৰ জৰিয়তে অনুসূচিত জাতি, জনজাতি, অন্যান্য পিছপৰা জাতি আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ লোকক জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় আৰু এইবিলাক নিজৰ বিদ্যালয়তে কোনো অফিচলৈ নোযোৱাকৈ এই ছাত্ৰসকলে বা ছাত্ৰীসকলে নিজৰ বিদ্যালয়তে এনেকুৱা ধৰণৰ জাতিগত প্ৰমাণ পত্ৰ পাবলৈ সক্ষম হ'ল। ইয়াৰ অংশস্বৰূপে যোৰহাট জিলাৰ বৰ্তমানলৈকে 1,09,540 গৰাকী জাতিগত প্ৰমাণ পত্ৰ পাবলৈ সক্ষম হ'ল। শ্ৰদ্ধাভাজন ৰাইজ, যোৰহাট জিলাৰ সৰ্বাংগীন বিকাশৰ লগতে জিলাখনৰ প্ৰতিটো চৰকাৰী বিভাগৰ সৈতে সুসমন্বয় আৰু পাৰস্পৰিক সহযোগিতাৰে জিলাখনক আগবঢ়াই নিবলৈ জিলা আয়ুক্তৰ বিশেষ তৎপৰতাত প্ৰাণ পাই উঠিছে এখন আঁচনি মৰমৰ যোৰহাট। এই মৰমৰ যোৰহাট আঁচনিখন জিলা আয়ুক্তগৰাকীয়ে আৰম্ভ কৰা এই মৰমৰ যোৰহাটৰ অংশস্বৰূপে যোৰহাট জিলা প্ৰশাসনে কেইবাটাও দিশত উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। মৰমৰ যোৰহাট পদক্ষেপৰ অংশস্বৰূপে জিলাখনৰ সমূহ বিদ্যালয়ৰ জৈৱ বেৰ, বায়'ফেন্সিং অৰ্থাৎ যিটো আমাৰ নেমু পুলি, নেমুটো জানে আপোনালোকে ৰাষ্ট্ৰীয় ফল, আমাৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰা হৈছে অসম চৰকাৰৰ পৰা। এই পুলি ৰুবৰ কাৰণে এটা কাৰ্যসূচী হাতত লোৱা হৈছে। ড্ৰাগছমুক্ত ভাৰত গঢ়ি তোলাৰ সামূহিক প্ৰচেষ্টাৰে নিচামুক্ত ভাৰত অভিযান, এই নিচামুক্ত ভাৰত অভিযানৰ অংশস্বৰূপে জিলাখনৰ বিদ্যালয়সমূহত বিভিন্ন সজাগতামূলক কাৰ্যসূচী, বাটৰ নাট আদি সজাগতা সভা আদি অব্যাহত আছে। যোৰহাট পৌৰসভাৰ দ্বাৰা নগৰখনৰ সকলো স্থানত নৈশ অভিযান অব্যাহত আছে। বহু জিলাত এনেকুৱা নৈশ অভিযান নাই। মই অভিভূত হৈছোঁ আমাৰ যোৰহাট পৌৰসভাই নৈশ নিশাটো চাফাই অভিযানৰ কাম চলাই এটা সুস্বাস্থ্যকৰ পৰিৱেশ দিবলৈ যোৰহাটবাসী সক্ষম হৈছে। শ্ৰদ্ধাভাজন ৰাইজ, ৭৮তম স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত ৰাজ্যখনৰ বিভিন্ন বিভাগৰ লগতে যোৰহাট জিলাৰ বিভাগসমূহে কৰা সফলতাৰ কিছু আভাস দিয়া হ'ল। উন্নয়নমূলক কাম কাজৰ কিছু চমু আভাস দিয়া হৈছে। ইয়াৰ উপৰিও বহু বিভাগৰ কাম চলি আছে। সেইখিনি সম্পূৰ্ণ ব্যাখ্যা কৰাটো এই মুহূৰ্তত সম্ভৱ নহয়। গতিকেলৈ মই আজি পুনৰ সকলোকে ইয়াত স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিলোঁ। জয় হিন্দ, বন্দে মাতৰম। ইতিমধ্যে পেৰেড কমাণ্ডাৰে কুচকাৱাজৰ অনুমতি ল'বৰ বাবে আগবাঢ়িছে। এয়া পেৰেডৰ দৌৰসমূহ। আজিৰ এই পেৰেডৰ পেৰেড কমাণ্ডাৰ দায়িত্ব পালন কৰিছে
পিছত মন্ত্ৰী মহোদয় অভিবাদন গ্ৰহণ কৰি টিকলি ফিফাৰ নেতৃত্ব ইয়াৰ পিছতে CISFৰ অৰুণ সিংহনে যোৰহাটৰ অভিবাদন গ্ৰহণ কৰিছে নেতৃত্ব প্ৰদান কৰিছে SI অভিষেক যাদৱে ইয়াৰ পিছতে গোবিন্দ ৰায় কৰ্মকাৰে ইয়াৰ পিছতে WPC কেডেট যোৰহাটৰ নেতৃত্ব প্ৰদান কৰিছে WSIT ভাগ্যশ্ৰী গগৈয়ে এই অভিবাদন গ্ৰহণ কৰিছে মাননীয় মন্ত্ৰী মহোদয়ে ইয়াৰ পিছত আছে যোৰহাট ডিষ্ট্ৰিক্ট সংগঠন প্লেটুন নেতৃত্ব প্ৰদান কৰিছে SI দীপজ্যোতি কলিতাই এয়া মুখ্য অতিথি মহোদয়ে অভিবাদন গ্ৰহণ কৰিছে ইয়াৰ পিছতে 9 SCC মেইল বেটেলিয়ান নেতৃত্ব প্ৰদান কৰিছে ঋষি দাসে এই অভিবাদন গ্ৰহণ বেটেলিয়ান নেতৃত্ব প্ৰদান কৰিছে মিছ মুনমি দেৱীয়ে ইয়াৰ পিছতে আগবাঢ়িছে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ লৰাই দল নেতৃত্ব প্ৰদান কৰিছে বিংশ বৰাই এই অভিবাদন গ্ৰহণ কৰিছে মাননীয় মন্ত্ৰী মহোদয়ে ইয়াৰ পিছতে অসামৰিক প্ৰতিৰক্ষাৰ ছোৱালীৰ দল নেতৃত্ব প্ৰদান কৰিছে শ্ৰীমতী দিম্পী শইকীয়া এয়া মাননীয় মন্ত্ৰী মহোদয়ে অভিবাদন গ্ৰহণ কৰিছে ইয়াৰ পিছতে যোৰহাট গভ বয়জ HS MP স্কুলৰ NCC নেতৃত্ব প্ৰদান কৰিছে শ্ৰী দেৱাশীষ বৰুৱাই ইয়াৰ পিছতে যোৰহাট গভ HS MP স্কুল NCC দল নেতৃত্ব প্ৰদান কৰিছে শ্ৰীমতী প্ৰিন্সি বৰুৱাই ইয়াৰ পিছতে গীতাৰ্থী চহৰৰ মেমৰিয়েলৰ জয়া বিদ্যাপীঠৰ দল নেতৃত্ব প্ৰদান কৰিছে গাইডৰ দল শ্ৰীমতী ৰশ্মা বেগমে ইয়াৰ পিছতে সহদেৱ মেমৰিয়েল ইংলিছ স্কুলৰ স্কাউটৰ দল নেতৃত্ব প্ৰদান কৰিছে নিখিল শইকীয়াই কেশৱ শংকৰদেৱ ছেমিনাৰীৰ হাইস্কুলৰ NCC দল নেতৃত্ব প্ৰদান কৰিছে কুশল দেউৰী APDNৰ বেটৰ দল নেতৃত্ব প্ৰদান কৰিছে আবিৰলাল সিং ইংলেণ্ডে এয়া APDNৰ বেটৰ দলে অভিবাদন গ্ৰহণ কৰিছে আজি মুখ্য অতিথি জয়া বিদ্যাপীঠৰ বেটৰ দল এয়া বেটৰ দলৰ অভিবাদন গ্ৰহণ কৰিছে মন্ত্ৰী মহোদয়ে নেতৃত্ব প্ৰদান কৰিছে প্লাবিতা গগৈয়ে কিছু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ